নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অহাকালি তোমালোকৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব আৰু এই ৰিজাল্ট যে দিয়া হ'ব ৰণুজ পেগু ডাঙৰীয়াই দুপৰীয়া টুইট কৰি জনালে আৰু তেওঁ জনাবলৈ পাই সুখী বুলি ক'লে যে বিজ্ঞান বাণিজ্য আৰু কলা আৰু ভকেশনাল শাখাৰ উচ্চতৰ মাধ্যমিক 2025 বৰ্ষৰ যোনটো ফলাফল হেতু 30/4/2025 তাৰিখৰ পুৱা 9 বজাত দিয়া হ'ব বুলি কোৱা হৈছে তোমালোকৰ 3,02,420 গৰাকী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰ ভিতৰত কাইলে তোমালোকৰ ৰিজাল্ট দিয়া হ'ব সো তোমালোকে ৰেডি হৈ থাকিবা পুৱা 9 বজাত আৰু যিকেটা লিংক দিয়া হ'ব তোমালোকলে আগবঢ়োৱা হ'ব সো লিংক এটাও তোমালোকে পাই যাবা অতি সোনকালে হেকেটাত গৈ আৰু বা তোমালোকে ASSB ৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে তাত গৈও তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা সো তোমালোকৰ ৰিজাল্ট দিয়া হ'ব ৰণুজ পেগু ডাঙৰীয়া এটো টুইট কৰি কৈছে সো এটো ফেক নিউজ নহয় তোমালোকে ভাবি আছে সাগে ফেক হ'ব বুলি কিন্তু এটো ফেক নহয় তোমালোকে তেওঁৰ অফিচিয়েল যোনটো X আছে আগতে টুইটাৰ বুলি কোৱা হৈছিল তাত গৈ চাব পাৰিবা তেওঁৰ যোনটো অফিচিয়েল পেজ আছে তাত তেওঁ এটো টুইট কৰি কৈছে সো তোমালোকে চাবা সো এটো ফেক নিউজ নহব আৰু কাইলে খসাকে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট সো তোমালোকে ৰেডি হৈ থাকিবা ঠিক আছে থ্যাংক ইউ